হীৰকৰ ওচৰত যাব বিচাৰিছোঁ। হীৰক, আপুনি আমিনগাঁৱৰ কোনটো ষ্ট্ৰং ৰুমৰ বাহিৰত আছে আৰু সেই ষ্ট্ৰং ৰুমৰ বাহিৰত কেনেদৰে প্ৰস্তুতি অব্যাহত ৰাখিছে, কেনেদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে? হীৰক। হয়, নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে 4 মে আৰু এই কালিৰ দিনটোতে সকলোৱে প্ৰত্যাশিত ৰৈ আছে, যিহেতুকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকলে এই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু কাইলৈ যাৰ ভাগ্য নিৰ্ধাৰণ হ'ব, কোনে শেষ হাঁহি মাৰিব আৰু যিহেতুকে দিছপুৰ কাৰ দখলত আহিব, ইয়াক লৈ যিহেতুকে চৰ্চা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন ভোটকেন্দ্ৰত যি ধৰণৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে যে ভোটদান প্ৰক্ৰিয়াত, আৰু সমান্তৰালকৈ যিহেতুকে কাইলৈ ৰাতিপুৱা 8 বজাৰ পৰা যি ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব, তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে যি প্ৰশাসন বিষয়া বা যে কৰ্মচাৰীসকল আছিলে, এই কৰ্মচাৰীসকলৰ যি ব্যাপক প্ৰস্তুতি, এই প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। যিহেতুকে মই আমিনগাঁৱত উপস্থিত আছোঁ আৰু আমিনগাঁৱৰ এয়া পৰিৱেশ দেখুৱাইছোঁ ৰাতিপুৱা ভাগৰ পৰা, যিহেতুকে কাইলৈ ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত ঠিক 8 বজাৰ লগে লগে যি ইয়াৰ নিৰ্বাচনী ভোটগণনা, এই ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তাৰ সমান্তৰালকৈ ইয়াত যি ধৰণৰ নিৰাপত্তাৰ দিশত কটকটীয়া ব্যৱস্থা কৰা দেখিবলৈ গৈছে। আৰু এই কামৰূপ মহানগৰত যিহেতুকে এই ভোট কেন্দ্ৰটোৰ যিহেতুকে এই যি কাউণ্টিং আছে, ইয়াতে 6টাকৈ সমষ্টিৰ যি ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব, তাৰ সমান্তৰালকৈ আমি উল্লেখ কৰিছোঁ 6গৰাকী যি 6টা সমষ্টি, 6টা সমষ্টিত 33গৰাকীকৈ প্ৰাৰ্থী যি প্ৰতিদ্বন্দ্বিতা কৰিছিলে, তাৰ সেই প্ৰাৰ্থীৰ 33গৰাকীকৈ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰাৰে সমান্তৰালকৈ কাইলৈ হয়তো কোনে শেষ হাঁহি মাৰিব সেয়া স্বাভাৱিক দেখিবলৈ পোৱা গৈছে। আৰু যিটোকে 6টাকৈ সমষ্টি, এই 6টাকৈ সমষ্টিত দেখিবলৈ পোৱা গৈছে যে ইয়াৰ বিধানসভা সমষ্টি যে 27 নং যি চৌমুদীয়া বিধানসভা সমষ্টিৰ ইয়াত টোটেল ভোট কেন্দ্ৰ আছিলে 297টা আৰু এই 297টা ভোট কেন্দ্ৰৰ 14খন টেবুলত 22 ৰাউণ্ডত ইয়াত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ সমান্তৰালকৈ যি 22টা হ'ব আৰু বকোছয়গাঁও 28 নং বকোছয়গাঁও সমষ্টিৰ যিটোকে ইয়াত ভোট কেন্দ্ৰ আছিলে 241টা আৰু 14খন টেবুলত ইয়াত টোটেল 18টা ৰাউণ্ডত যি ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ সমান্তৰালকৈ যি 29 নং পলাশবাৰী বিধানসভা সমষ্টিত ইয়াত 288টা যি ভোট কেন্দ্ৰ আছিল, তাতো 14খন টেবুলত 22টা ৰাউণ্ডত ইয়াত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ সমান্তৰালকৈ যি হাজো শুৱালকুছি আছিলে তাত 243টা যিহেতুকে ভোট কেন্দ্ৰ আছিলে, তাত 14খন টেবুলত 18 ৰাউণ্ড হ'ব আৰু 31 নং যি ৰঙিয়া বিধানসভা সমষ্টিৰ ইয়াত মুঠ ভোটৰ কেন্দ্ৰ আছিলে 265টা আৰু গণনা 14খন টেবুলত ইয়াত 19টা যি ৰাউণ্ড, এই ৰাউণ্ডত এই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ সমান্তৰালকৈ 32 নং কমলপুৰ বিধানসভা সমষ্টিৰ মুঠ যিটোকে ভোট কেন্দ্ৰ তাত 221টা আছিলে আৰু 14খন টেবুলত ইয়াত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ আৰু 17টা ৰাউণ্ডত ইয়াত যি ধৰণৰ ভোট গণনা প্ৰক্ৰিয়া, এই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাতিপুৱা ঠিক 8 বজাৰ লগে লগে সকলোৰে যি প্ৰত্যাশিত দেখিবলৈ পোৱা গৈছে। আৰু যিটোকে এই 6গৰাকীকৈ 6টাকৈ সমষ্টি যি 33গৰাকী প্ৰাৰ্থী, এই 33গৰাকী প্ৰাৰ্থী যিটোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, হয়তো কাইলৈ কাৰ মুখত সেই হাঁহি দেখিবলৈ পোৱা যাব, ৰাইজে কাক জনদেশৰ এই শেষ হাঁহি মাৰিবৰ কাৰণে সুবিধা দিব, এয়া বহুত প্ৰত্যাশিত হৈছে। কাইলৈৰ দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰা দেখিবলৈ গৈছে। যিহেতুকে আমিনগাঁৱৰ এই ইতিমধ্যে ইয়াত যি ব্যৱস্থা, এই কটকটীয়া নিৰাপত্তাৰ দিশত ব্যস্ততা দেখিবলৈ পোৱা গৈছে, তাৰ সমান্তৰালকৈ ইয়াত আৰক্ষীৰ প্ৰশাসন যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। আৰু উল্লেখ কৰিব লাগিব যিহেতুকে 8 বজাৰ পৰা যি ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব, এই ভোট গণনা প্ৰক্ৰিয়াৰ সমান্তৰালকৈ ইয়াত যিহেতুকে ইলেকশ্যন কমিশ্যনৰ পৰা তেখেতসকলক সংবাদ মাধ্যমৰ জৰিয়তে যি ধৰণৰ তেখেতসকলে কিছু নীতি নিৰ্দেশনা আগবঢ়াইছিলে যে কোনো ধৰণৰ মোবাইল ফোন ইউজ কৰিব নোৱাৰিব আৰু ভিতৰলৈকে প্ৰৱেশ কৰিলে সকলো ধৰণৰ যি নীতি নিয়ম, এই নীতি নিয়মসমূহ উলংঘন কৰিব নোৱাৰিব। আৰু সমান্তৰালকৈ যদি পাৰ্থই দেখুৱাই যি ধৰণৰ এই ব্যৱস্থা যি CCTV হওক বা আৰক্ষীৰ ফালৰ পৰা যি ধৰণৰ ইয়াৰ বিষয়ববীয়াসকল আছে, এক কটকটীয়া নিৰাপত্তা দেখিবলৈ পোৱা গৈছে। আপুনি যদি পাৰ্থই দেখুৱাই ইয়াত যি ধৰণৰ নিৰাপত্তা বেষ্টনী, এই নিৰাপত্তা বেষ্টনীৰ সমান্তৰালকৈ ইয়াত ওচৰে পাজৰে থকা যি ধৰণৰ এৰিয়া আছে, এই এৰিয়াৰ সমান্তৰালকৈ যদি আমি পৰিৱেশটো দেখুৱাই পাৰ্থই ইয়াত যি ধৰণৰ নিৰাপত্তাৰ দিশত বেষ্টনী দেখিবলৈ পোৱা গৈছে, ইয়াত আৰক্ষী কোনো ধৰণৰ গুৰুত্ব এৰা নাই। কিন্তু উল্লেখ কৰিব লাগিব কালি যিহেতুকে জনাদেশৰ যি 26ৰ নিৰ্বাচনীৰ সকলো প্ৰত্যাশা দেখিবলৈ গৈছে 33গৰাকীকৈ প্ৰাৰ্থী, এই 33গৰাকীকৈ প্ৰাৰ্থীৰ যি ভাগ্য নিৰ্মাণ, এই ভাগ্য নিৰ্মাণ শেষ হাঁহি কলৈ মাৰিব। আৰু যিহেতুকে এই মেইন
কামৰূপৰ এই ছয়টা সমষ্টিত এই কামৰূপ মহানগৰৰ যিহেতুকে এয়া পৰিছে আৰু 33গৰাকীকৈ প্ৰাৰ্থী যিহেতুকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰে 33গৰাকীকৈ প্ৰাৰ্থীৰ এই ছয়টা সমষ্টি কোন 6গৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব সেয়া কাইলৈৰ দিনটোত দেখিবলৈ পোৱা যাব তাৰ সমান্তৰালকৈ যদি উল্লেখ কৰোঁ যিহেতুকে কামৰূপ যি আয়ুক্ত কাৰ্যালয় আছে এই আয়ুক্ত কাৰ্যালয়ত ইতিমধ্যে যি নিৰাপত্তাৰ দিশত বা যি ধৰণৰ ব্যস্ত দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ ওচৰৰ পাজৰত থকা যি ধৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে গণ্ডগোলীয়া নহয় তাৰ প্ৰতিও আৰক্ষী বা ইয়াৰ আয়ুক্তই যি নিৰীক্ষণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে কাইলৈ শেষ হাঁহিটো কোনে মাৰিব আৰু কোনেই এই 6 সমষ্টিৰ এই 6 প্ৰাৰ্থীক জয় কৰিব আৰু সমান্তৰালভাৱে যিহেতুকে ৰাতিপুৱা 8 বজাৰ লগে লগে উল্লেখ কৰিছোঁ ৰাতিপুৱা 8 বজাৰ লগে লগে ইয়াত যি ভোট গণনা প্ৰক্ৰিয়াৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ধৰণৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিব সেয়া সমান্তৰালকৈ গুৱাহাটী কামৰূপত এই যি আয়ুক্ত কাৰ্যালয় আছে ইয়াতো 6টা সমষ্টি যি 33গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্যৰ নিৰ্ধাৰণ এই ভাগ্যৰ নিৰ্ধাৰণ কাইলৈ জনসাধাৰণে শেষৰ হাঁহিটো মাৰিবলৈ অনুমতি দিব বা ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া লক্ষণীয় হ'ব যিহেতুকে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আজি যিহেতুকে নিৰ্বাচনৰ প্ৰচাৰক লৈ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু এই গোটেই যি নিৰ্বাচনী প্ৰক্ৰিয়া এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ সমান্তৰালকৈ যিহেতুকে যি নিৰ্বাচনী বিষয়াসকল এই বিষয়াসকল ইয়াত আহি উপস্থিত হৈছে আৰু হয়তো ইয়াত যি ধৰণৰ তন্নতন্নকৈ ইয়াত যি ধৰণৰ এই ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যাব আৰু সমান্তৰালকৈ নিৰাপত্তা দিশৰ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে ইয়াত যাতে কোনো ধৰণৰ যি অনিয়ম ঘটনা নহয় এয়া দেখিবলৈ পোৱা গৈছে যি ইয়াত অফিচাৰসকল আহি ইয়াত উপস্থিত হৈছে আৰু ইয়াত যি ধৰণৰ কাউণ্টিং যিহেতুকে কালি ৰাতিপুৱা 8 বজাৰ লগে লগে যি ধৰণৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ সমান্তৰালকৈ যি 33গৰাকীকৈ প্ৰাৰ্থী এই 33গৰাকীকৈ প্ৰাৰ্থীৰ যি ভোট ভাগ্য দেখিবলৈ কোনে শেষ হাঁহি মাৰিব ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যি বিষয়ববীয়াসকল আৰু অফিচাৰসমূহ আহি ইয়াত উপস্থিত হৈছে হয়তো ইয়াৰ ভিতৰত গৈ সকলো এই যি ধৰণৰ পৰ্যবেক্ষণ কৰিব যাতে কোনো ধৰণৰ কুটি কাটি নাই বা কিছু যাতে কোনো ধৰণৰ যি সমস্যা এই সমস্যা যাতে সন্মুখীন নহয় এই সকলো দিশত তন্নতন্নকৈ এই দিশ দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে 6টাকৈ সমষ্টি এই 6টাকৈ সমষ্টিত 33গৰাকীকৈ প্ৰাৰ্থীয়ে যিহেতুকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে তাৰ সমান্তৰালকৈ যি এই প্ৰাৰ্থীগৰাকীয়ে 6 সমষ্টিৰ যিহেতুকে 6গৰাকী প্ৰাৰ্থী ইতিমধ্যে কাইলৈ জনসাধাৰণৰ যি এই সাধাৰণ লোকসকলে কোনেই শেষৰ হাঁহিটো মাৰিবৰ কাৰণে কাকৈ অপেক্ষা কৰাই ৰাখিছে আৰু 4 মে আৰু এই 4 মে দেখিবলৈ পোৱা যাব যি ধৰণৰ বহু প্ৰত্যাশিত এই নিৰ্বাচনী 26 নিৰ্বাচনে শেষৰ হাঁহি কোনে মাৰিব কোনে দিছপুৰলৈ যাব এয়া এক যি ধৰণৰ এই যি নিৰ্বাচনী প্ৰক্ৰিয়াৰ শেষৰ হাঁহিটো কোনে মাৰিব 33গৰাকীকৈ প্ৰাৰ্থী 6গৰাকী প্ৰাৰ্থীহে যি দিছপুৰৰ আসন লাভ কৰা দেখিবলৈ পোৱা যাব নিশ্চয় হিৰক এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে কাইলৈ দিনটোতে এনেদৰে স্পষ্ট হৈ পৰিব কোনে শেষ হাঁহি মাৰিব আৰু এনেদৰে ষ্ট্ৰং ৰুমৰ চৌহদত বা বাহিৰে ভিতৰে এতিয়া নিৰাপত্তা বেচনি গঢ়ি তোলা হৈছে